অনলাইন গেমছৰ আছিলাৰে সক্ৰিয় নাৰী দেহ ব্যৱসায় চক্ৰ প্ৰেমৰ চলনাৰে বঙাইগাঁৱৰ নাবালিকাক পলুৱাই নিবলৈ আহি জালত পশ্চিমবংগৰ যুৱক অনলাইন গেমছৰ জৰিয়তে বহিৰাজ্যৰ এজন যুৱকৰ সৈতে চিনাকি হৈ কথম্পি বিপদৰ পৰা ৰক্ষা পৰিল এগৰাকী নাবালিকা সুদূৰ পশ্চিমবংগৰ যুৱকে আহি পলুৱাই নিবলৈ ওলাইছিল বঙাইগাঁৱৰ এগৰাকী নাবালিকাক প্ৰেমৰ চলনাৰে বহিৰাজ্যৰ পৰা আহি যুৱকজনে আধা বাট পলুৱাই লৈও গ'ল বঙাইগাঁৱৰ নাবালিকাগৰাকীক অৱশেষত ৰাইজৰ হাতত আটক হ'ল যুৱকজন জানিব পৰা মতে প্ৰথমে পকো নামৰ অনলাইন গেমছৰ জৰিয়তে নাবালিকাগৰাকী চিনাকি হয় পশ্চিমবংগৰ সাৰোৱাৰ শেখ নামৰ এজন যুৱকৰ সৈতে পাছত যুৱকজনে সুদূৰ পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত আহি প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক পলুৱাই লৈ যায় যদিও অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকে আবদ্ধ কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে চাপৰ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ আহে আৰু পাছত বইতামাৰী আৰক্ষীৰ হাতত গতাই দিয়ে ইফালে যুৱকজনে নাবালিকাগৰাকীক পলুৱাই নি নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰীৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ঘটনাটো মানে কি ল'ৰাটো এই ইমাৰ অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত প্ৰেম কৰি বঙাইগাঁৱত আহি বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি এখন গুচি বা ক'ত গৈছিল এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ কিন্তু আমি খবৰা খবৰি কৰিছোঁ কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে আহি পাইছে মই সেইটোও নাজানো এই যে নিত্য বজাৰ নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে পকো গেম কয় কিবা একটা এপ পকো গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল অহাৰ পিছত এই ছোৱালীটো কিবা ৰিলেশ্যন কৰিছে হোৱাৰ পিছত আৰু দেখা দি গৈছে ফোন কৰি লৈ গৈছে লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ পোৱা নাই তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি নৃত্য পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ ধৰি লৈ হোৱা নাই কাৰণ এইকাৰণে মানে বিক্ৰী কৰিব লৈ গৈছিল ল'ৰাজন হয় কলকাতা সিফালে মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয় এতিয়া ল'ৰাটো ক'ত আছে এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে প্ৰথমে চাপৰ থানাত আছে মানে চাপৰ থানাত পুলিচ ফোন কৰিছিলোঁ এতিয়া হ'লেও মানে ইয়াত উচিত শাস্তি লাগে মানে এইটো কিডনেপাৰ হয় ছোৱালীজন আচলতে বিক্ৰী কৰাৰ কাৰণে লৈ গৈছিল মেইন উদ্দেশ্য এইটো পৰিয়ালৰ লোকে সমগ্ৰ বিষয়টোৰ যথোচিত তদন্ত কৰি ৰহস্য উদ্ঘাটনৰ বাবে প্ৰশাসনৰ প্ৰতি দাবী জনাইছে চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট মাই নিউজ এনি